হে কৰয় মুত ভকতি জয় দপি দুষ্ট চিতে হে দহৈ পাতে কটাৰ তথাপি তৰিতে চিত্ত মানে মনৰ পবিত্ৰতা মন যদি পবিত্ৰ নহয় তেতিয়াহ'লে চিত্তটো কি বুলি কোৱা হয় দুষ্ট চিত্ত বুলি কোৱা হয় যে কোনোবাই যদি মনক পবিত্ৰ কৰিব নোৱাৰিও যদি মোক ভজে উদ্ধৱক কৈছে সেইভাগে ভজিলেও মোৰ এটা ডাঙৰ কাম আছে বোলে কি মই পাপৰ সংহাৰক মই পাপবিলাকক বিনাশ কৰোঁ কোনোবাই যদি মোক দুষ্ট চিত্তেও কেনেবাকে ভক্তি কৰিছে তাৰো মহালাভ বোলে কি মহালাভ হয় বোলে তেওঁৰ লগত থকা পাপবিলাকৰ পৰা মই তেওঁক মুক্ত কৰি দিম ভগৱান কৃষ্ণই কৈছে এই কথা হে কোৱে নবাছে পাপ পুণ্য যত আছে হে যেন মহা বহনি কেঞ্চা সুখান নবাছে আন ক্ষুদ্ৰ দেৱতাত যদি নে দৈমতী হে মহা দুৰাচাৰু কৰৈ আমাত ভকতি কৃষ্ণই কৈছে যে শুকান বন অলপত যদি তুমি জুই জ্বলাই দিয়া তাত যদি তুমি কেঁচা বনো পাছত দি দিয়া সব পুৰি পেলাব উদ্ধৱক কৈছে যে হে মোৰ পানৰ বান্ধৱ উদ্ধৱ মোক যদি কোনোবাই অহংকাৰ কৰিও ভজি দিছে তেওঁৰ লগত থকা কিন্তু পাপবিলাক মই আঁতৰ কৰাই দিমেই বোলে কিয় মই হলো পাপৰ কাৰণে অগ্নিস্বৰূপ মই পাপক নাশ কৰোতা মই হলো অগ্নিৰূপী পৰমাত্মা ভাগৱতৰ উত্তাপটো কিমান বুলি কৈছে এটা সূৰ্যহে আছে কোটি সূৰ্য পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশয় মহাভাগৱত নোহন্ত যাবে বৈকত ভাগৱত শাস্ত্ৰৰ ভক্তিৰ উত্তাপটো কোটি সূৰ্যৰ সমান ভগৱন্ত কৃষ্ণই নিজে বাক্য দি থৈছে উদ্ধৱক যে মোৰ পৰম পবিত্ৰ ভাগৱত কথা য'ত শ্ৰৱণ কীৰ্তন হয় হে উদ্ধৱ মই তাত থাকিমেই বোলে কিয় থাকিম বোলে মই মোৰ বাক্য মই কেতিয়াও নেৰো মই মোৰ বাক্যৰ মাজত সদায় বিৰাজমান হৈ থাকিম যেহেতু মই বেদবক্তা সেহি সে পৰম সাধু জানা মহাশয় যিহেতু আমাক মাত কৰিলে নিশ্চয় এতে কেনো চুৱই পাপে পুণ্য কলে বৰ হে পৰম মুক্তিৰ পাত ভৈল সিটো নয় কৈছে যে উদ্ধৱ কোনেও শংকা কৰিব নালাগে কোনোবাই যদি পাপো কৰিছিলে কোনোবাই যদি পাপৰ পংকটো ডুব গৈ আছিলে যদি মোক ভক্তি কৰিবলৈ অভ্যাস কৰি দিয়ে মই তোমাক কথা দি দিছো মই সেই সমস্তকে সকলো পাপৰ পৰা মুক্ত কৰি দিম একাদশ স্কন্ধত উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই নিজ মুখে কৈছে কুটকি পণ্ডিতে যদি নমানে ইহাক ঢোলকো বায়ুধ বাহু খান্দা তাৰা বাক ভগৱান কৃষ্ণই একোটা একোটা বৰ আচৰিত কাম কৰিছে যে মই স্বৰূপ ভগৱান কৃষ্ণই কোৱা কথা যদি হে উদ্ধৱ মহন্ত কোনোবা কুটকি পণ্ডিতে যদি তেওঁ পাণ্ডিত্যৰ কাৰণে যদি অস্বীকাৰ কৰিব খোজে তেতিয়াহ'লে তুমি উদ্ধ বাহু কৰি ঘোষণা কৰিবা যে মোৰ ভগৱান কৃষ্ণই কোৱা কথা কেতিয়াও মিছা হ'ব নোৱাৰে মই তোমাক নিজে কৈ দিছো এই কথা যে মোক যি ভকতি কৰিব মই সেইজনক সদায় দয়া আৰু কৃপাৰ দৃষ্টিৰে চাম আৰু মই তেওঁক মোৰ একান্ত ভক্তিত মই সন্তুষ্ট হে দুৰাচাৰু তৰয়াত ইটো কোন চিত হে চাণ্ডালকো কৰয় মোৰ ভকতি পবিত্ৰ কৈছে যে দুৰাচাৰজন কি কথা অপবিত্ৰ চাণ্ডালকো মোৰ ভকতিয়ে পুণ্য কৰি দিয়ে মোৰ ভকতিত ইমান পুণ্যতা আছে ইমান শক্তি আছে তেওঁ উদ্ধৱে সেই কথাখিনি কিন্তু কৃষ্ণই নোকোৱালৈকে অনুভৱ কৰা নাছিলে কৃষ্ণক ভজি 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 কৃষ্ণৰ দায়িত্বটোকে ল'ব পৰা হৈ গ'ল কৃষ্ণই তেওঁৰ দায়িত্ব বেলেগক কিন্তু কেতিয়াও দি হাত সৰা নাই পানৰ বান্ধৱ উদ্ধৱক কিন্তু দায়িত্ব দি দিছে বোলে কিয় মই নিৰ্গুণ ঈশ্বৰ নিৰাকাৰ ঈশ্বৰ
মোৰ শুদ্ধতা আৰু পবিত্ৰতা মোৰ কৃপাৰ প্ৰসাদত যদি মোৰ ভকতে লাভ কৰে তেতিয়াহ'লে মোৰ ভকতজন মোৰ সমতুল্য হ'ব পাৰিব কিয় মই পুত্ৰক যিদৰে পিতৃ মাতৃয়ে মৰম চেনেহ কৰে মই মোৰ ভকতক সেই মৰম চেনেহৰ দৃষ্টিৰে চাওঁ আৰু এইটো আমাৰ এটা পাৰ্থিৱ চাৰ নিয়মো পিতৃ মাতৃক অৱজ্ঞা কৰিলেও যদি ল'ৰা ছোৱালীক মৰম কৰে তেতিয়া কি কৰে সব দুখ মাফ কৰি দিয়ে সতি সন্তানক মৰম কৰিলে পিতৃ মাতৃয়ে অত্যন্ত আনন্দিত হয় ভগৱান কৃষ্ণই কৈছে যে মোৰ ভকতসকলে মোৰ পুত্ৰ মোৰ ভকতক অনাদৰ আৰু অৱজ্ঞা কৰাটোহে মই সহ্য কৰিব নোৱাৰো আৰু উদ্ধৱ মহন্তক বুজাই কৈছে যে ইমান টানো নহয় কোনোবা যদি দুৰাচাৰো আছিলে দুৰাত্মাও আছিলে যদি মোকে একমাত্ৰ ঈশ্বৰ বুলি ভজিবলৈ আৰম্ভ কৰি দিয়ে মই তাক সৎ পথলৈ লৈ আহিম বোলে কিয় মইতো ভকতৰ পাছত থাকোঁ অসৎ পথৰ পৰা মই তেওঁক আঁতৰাই লৈ আহিম হে চাৰিও বেদৰ তত্ত্ব কৰি আনিছই ও অৰ্জুন নষ্টে গীতাত হিচা কি পাম সমস্ত ভকত ইয়াত ভিন পোৱা নাই সমস্ত ভকত ভকত বুলি জ্ঞান কৰিব লাগিব ভগৱন্তৰ কথা শুনিবলৈ প্ৰথম অলপ জটিল হয় শুনিবলৈ যেতিয়া অভ্যাস কৰি দিব অভ্যাসটো এদিন স্বভাৱ হৈ যাব স্বভাৱটো এদিন চৰিত্ৰ হৈ গুচি যাব এইটো কাৰণে ভগৱন্তৰ কথাই ক্ৰমান্বয়ে সকলোকে শুদ্ধ কৰি যায় ভাগৱত শাস্ত্ৰই আমাক সেই কথাটোকে উদ্ধৱ মহন্তক একাদশ স্কন্ধত কৃষ্ণই বুজোৱাৰ চলেৰে আমাক সমস্তকে এইটো অনুভৱ কৰিবলৈ কৈছে যে চাৰিও বেদৰ যি তত্ত্ব মৰ্মৰ অৰ্থ এই অৰ্থখিনিতো মই কৃষ্ণ গোসাঁই ভগৱান হৈ মোৰ পৰম ভকত মই অৰ্জুনক সেইখিনি কথা ক'লো উদ্ধৱ মহন্তক কৈছে এ তপ জপ পৰম সন্যাস মহাদানে এ নাপাৱে আমাক সাংখ্য যোগ তত্ত্ব জ্ঞানে কেৱলে ভকতি মাত্ৰ মোক কৰৈ বৈশ্য অকহিলো ধবইটো তোমাতৰ ৰহস্য যে মোৰ ভকতিটো ইমান ডাঙৰ বস্তু তপ জপ সন্যাস আৰু মহাদান সাংখ্যযোগ তত্ত্ব জ্ঞান আদিও মোক বৈশ্য কৰিব নোৱাৰে মোক চুব নোৱাৰে মোক ঢুকি নাপায় কিন্তু সেই অৰ্জুন একান্ত চিত্তে মোক যদি ভক্তি কৰে শুদ্ধ চিত্তে মই কিন্তু কি হওঁ মই সন্তুষ্ট হৈ যাওঁ কৃষ্ণ ভগৱানে একাদশ স্কন্ধত তেওঁ নিজ মুখে কৈছে এই কথা এই জগতৰ ধৰ্ম কৰ্ম কৰোক সকলে এ মোক আত্মা বুলি যিটো জানে যোগ বলে তথাপি পবিত্ৰতাৰ নুহিত নুচিত অনেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মী কদাচিত এ প্ৰেম ভকতিৰ চিন শুনি উদ্ধৱে এ হৰি হৰি বুলন্তে লোতক যাৰ শ্ৰৱে এ মোৰ কথা শুনন্তে শৰীৰৰ ৰোমাঞ্চিত ও জানা তাৰ পৰম বিত্ত ভৈলচিত উদ্ধৱ মহন্তক কৃষ্ণই কৈছে যে মোৰ ভকতিত যে ৰসিক হৈছে মোৰ একান্ত ভক্তি যে তেওঁ গৰাকী হৈছে তাৰ তোমাক মই চিন দেখুৱাই দিছো বোলে কি মোৰ কথা শুনাৰ লগে লগে তেওঁ চকুৱেদি চকু পানী ববলৈ আৰম্ভ কৰিব মোৰ কথা তেওঁলোকে শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগে গা ৰোমাঞ্চিত হ'ব তেওঁলোকৰ হৃদয়ত মোৰ যি পবিত্ৰ আনন্দ এই আনন্দ বিৰাজমান হ'ব হে উদ্ধৱ সমস্ত ভকতৰ হৃদয়ত মই নিৰ্বাস হৈ থকাৰ সিয়েই প্ৰমাণ আচলতে আনন্দটো কাৰ বস্তু আনন্দটো ঈশ্বৰৰ বস্তু ঈশ্বৰৰ ভক্তিৰ আনন্দটো ভগৱন্তৰ কৃপাৰ প্ৰসাদতহে লাভ হয় সেইটো কাৰণে কৈছে যে মোৰ কথা শুনি মোৰ ভকত ৰোমাঞ্চিত হয়
তেওঁলোকৰ দেহ মন হৃদয় হাত পৰি যায় আৰু তেওঁলোকৰ কি হয় চকু পানী বয় আৰু তেওঁলোকৰ দেহ ৰোমাঞ্চিত হৈ উঠে উদ্ধৱ মহন্তক কৃষ্ণই এই কথাকেইটা জনাইছে এ প্ৰেমে দবচিত ই আতি গদ গদ বাণী এ কত হাসয় কত কান্দয় মোক প্ৰিয় মানি লাজ এৰি গাৱৈ গুণ নাচে আনন্দতে ও জগত পবিত্ৰ কৰে সেহি সে ভকতে কোনজন ভকতে জগত পবিত্ৰ কৰে ভগৱান কৃষ্ণই দেখুৱাই দিছে মোৰ গুণ যশ আৰু মোৰ নাম গায় যিজনে আনন্দৰে নৃত্য কৰি এবাৰ হাঁহে এবাৰ কান্দে যিজনে সাক্ষাৎ মুকেই দৰ্শন পোৱাৰ আনন্দ অনুভৱ কৰে হে উদ্ধৱ সেইজন ভকত আৰু মই ভগৱান কৃষ্ণ একো পাৰ্থক্য নাই সেইজনৰ মাজত মই বিৰাজমান হৈ যাওঁ এই কথাটো উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই বিকট কৰিছে এ মোক লাগি প্ৰেম উপজিল যাৰ মনে এনে তাৰ হৃদয় সখী সৰ্বক্ষণে এ বান্ধিলে ক আমাৰ পাৱত প্ৰেম জৰি ও জানা নাই উত্তম কত তাক সৰি উত্তম ভকতজনক দেখুৱাই দিছে যে দুষ্ট চিত্তে যদি মোক কোনোবাই ভজিছে তেওঁ পবিত্ৰ হ'ব কিন্তু মোৰ উত্তম ভকতজন কেনেকুৱা মোৰ উত্তম ভকতজন ইমান আনন্দিত হয় মোৰ গুণ যশ আৰু লীলাক শ্ৰৱণ কীৰ্তন কৰি যে তেওঁ এবাৰ হাঁহে আৰু এবাৰ কান্দে আৰু তেওঁ কি হয় মোৰ ভাৱনাত বিলীন হৈ যায় সেই উত্তম ভকতজনক কি কৰে সেই উত্তম ভকতজনে মোৰ দুখন চৰণ তেওঁ প্ৰেমৰ জৰিৰে বান্ধি পেলায় তেওঁ হৃদয়ক আৰু এৰি মই কেতিয়াও যাব নোৱাৰা হয় ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক এই কথাটোকে কৈছে যে মই বৈকুণ্ঠলৈ যাবৰ সময় আহি গ'ল কিন্তু মই তোমাক এৰি যাব পৰা নাই নহ'লে মই গুচি গ'লোহেঁতেন পটককে কিন্তু হে পানৰ বান্ধৱ মই তোমাৰ ভকতিৰ যি গভীৰ প্ৰেম এই গভীৰ প্ৰেমৰ ওচৰত মই ৰৈ যাব লগা হৈছে কৃষ্ণ যাব কিন্তু কি কৰিব কৃষ্ণৰ যিটো কৌস্তভ ৰূপী ৰত্ন ভক্তিৰ মণি সেইটোকে উদ্ধৱক দান কৰি থৈ যাব সেইটোৱে হ'ল মহাভাগৱত ধৰ্মৰ মূল তত্ত্ব উদ্ধৱক সেই তত্ত্বকে দান কৰি আছে এতিয়া কৃষ্ণই হে ৰাম পৰম শ্ৰদ্ধায়ে যিটো ভজন্ত সৰ্বথা অহুইবে কমুকুত সিটো ইটো কোন কথা ও তাৰ সংগ পাইলে হুইবে জগতে মুকুত ও নেদেখিবা সখীটো কথাই অদ্ভুত মোৰ ভকতৰ পৰম পবিত্ৰ সংগ লাভ কৰি মোক প্ৰাপ্ত কৰি মোৰ ভকতে মুখ্য সাধন কৰি পেলাই জীৱন্ত কালতে আৰু হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ তুমি এইটোক দেখি কিন্তু আশ্চৰ্য হোৱাৰ কোনো প্ৰয়োজন নাই যিহেতু এয়া হ'ল মোৰেই কৃপা মৃত্যুৰ পাছত যি মুখ্য সাধন হয় মোৰ ভকতক মই জীৱন্ত কালতে সেই আনন্দময় হৰিৰ স্বৰূপক উপলব্ধি কৰাই মই মুখ্য দান কৰি দিওঁ জীৱন্ত কালত ভগৱন্ত কৃষ্ণ প্ৰেমৰ যিটো স্বৰূপ তেওঁ ভক্তিৰ যিটো গাম্ভীৰ্যতা এই গাম্ভীৰ্যতাৰ তত্ত্বখিনিক উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই নিজ মুখে কৈ শুনাইছে হে ৰাম কৃষ্ণৰ বচন শুনি মুখ্য হৰিদাস প্ৰণামী পুচন্ত পুনু তেজীয়া নিচাস ভকতি পৰম গতি জানিলা নিশ্চয় অচেদি হুক দেৱ দুনাই মনৰ সংশয় হে ভগৱান তোমাক পোৱাৰ এটাইতকৈ শ্ৰেষ্ঠ ব্যৱস্থাটোৱেই তোমাৰ সপ্ৰেম ভক্তি এই কথাটো তুমি মোক জনালা মই অত্যন্ত আনন্দিত হলো তোমাৰ এই পৰম ভক্তিৰ ৰহস্য কথা জানি এতিয়া তুমি মোক আকৌ আৰু এটা সংশয় দূৰ কৰা উদ্ধৱ মহন্ত এতিয়া ইটো সংশয়ৰ কথা ক'ব
এ বিষয়ক পৰম পদহে নজানি তথাপিতো নেৰয় কিবা আকৌ একো পানী মাৰন্তে ভৰ্চন্তে যেন নিৰ্গত কুকুৰ তথাপি উচিষ্ট ভুঞ্জি তেজি নযায় দূৰ বৰ তাত্বিক কথাটো কৈছে যে সংসাৰখন উচিষ্ট গৰ্তৰ নিচিনা যে কুকুৰবিলাকে সেই চোৱা পাতনিতে চেলেকি থাকে আকৌ তাৰ পৰা আঁতৰিও যাব নিবিচাৰে কিন্তু তুমি ৰচনা কৰা এই সংসাৰখনটো তেনেকুৱা ধৰণৰ কদৰ্যময় বস্তুৱেই এই সংসাৰ ৰূপী কদৰ্য দুখ যান্ত্ৰণাৰ পৰা তোমাৰ ভকতসকল কেনেকৈ মুক্ত হ'ব উদ্ধৱ মহন্তই এই কথাষাৰ এইটো বৰ জটিল প্ৰশ্ন কিন্তু এ কাটিবা কৱানন্তে নীলাজ যেন চাগ লাঠি পায়ো গাঠে গধৰ ভিৰনে ৰৈ লাগ চাগ অৰ্থত হ'ল লোভ গাধ আৰু গাধী অৰ্থত হ'ল কাম এই অৰ্থবিলাকক আপেক্ষিকভাৱে তুলনামূলক ৰূপকৰ যোগেদি ভাগৱতে আমাক বুজাইছে সেই মতে দুখময় জানি নিৰন্তৰে তোমাক নভজি কিবা আত্মঘাত কৰে কৈছে যে এই লোভ মোহ আৰু কামৰ বশৱৰ্তী হৈ যিদৰে জীৱ জন্তুৰ দৰে সাংসাৰিক জীৱন কষ্টকৰ জীৱন তুমি ৰচনা কৰা এই জীৱবিলাকে সদায় অতিবাহিত কৰিব লাগে হে ভগৱান কৃষ্ণ এই উচিষ্ট গৰ্তৰ পৰা উদ্ধাৰ হোৱাৰ উপায়টো তুমি দান কৰি থৈ যোৱা হে মাধৱে বোলন্ত সখী শুনা পৰিছে পঢ়ে যেবে শাস্ত্ৰ সবে জানি চাৰি বেদ কৰিবে নপাৰে মুত তথাপি ভকতি নলয় অনৰে যাবে সন্তৰ সংগতি কৃষ্ণ কৈ দিছে যে সেইসকলৰ দুখ কষ্ট যান্ত্ৰণা দূৰ নহ'ব যেতিয়ালৈকে তেওঁলোকে মই শাস্ত্ৰৰে পাৰিম বুলি ভাবিব বেদৰ মন্ত্ৰৰে মই উদ্ধাৰ হ'ম বুলি ভাবিব মোৰ জ্ঞানৰ যোগেদি মই ঈশ্বৰক পাম বুলি ভাবিব সেইসকল তাতে থাকিব লাগিব তে কি কৰিব লাগিব যে মোৰ পৰম পবিত্ৰ সাধু সন্ত সকলৰ সংগলৈ যাব লাগিব সাধু সংগ লগতে হয় নহয় বাৰু সন্তৰ সংগতি গতিকে সন্তটো কি বস্তু সন্তটো বৰ জটিল বস্তু কিন্তু দেই হা জটিল বস্তু আমাৰ সন্তটো সদায় আনৰ পৰা আনিবলৈ বিচৰা হয় হয়নে বাৰু সন্তটো নিজৰ ভিতৰতে বহি থকা বস্তু গম পাইছেনে যদি বুদ্ধিবিলাক দুষ্ট হয় সি অসন্ত হৈ থাকে এতিয়া ভালজনক দেখিলে ভাল আচৰণটো শিকিলে ভাল ঠাইলৈ গ'লে শুদ্ধ বিচাৰটো ল'লে এতিয়া ভিতৰত থকা দুষ্ট বুদ্ধি দুঃশাসন দুৰ্যোধন কৰ্ণ বিকৰ্ণ আদিবিলাকে হয়নে হাৰ মানিবলৈ বাধ্য হ'ব যে গম পাব আচলতে পাণ্ডৱৰ লক্ষণকেইটাই শ্ৰেষ্ঠ পাণ্ডৱৰ লক্ষণকেইটাই শ্ৰেষ্ঠ যিহেতু পাণ্ডৱৰ সংগী কৃষ্ণ হা আৰু কৌৰৱৰ সং কি আছিলে কৌৰৱৰ সং আছিলে কৰ্ণ দ্ৰোণাচাৰ্য হয় নে নহয় হা ভ্ৰমৰূপী ভীষ্ম এইবিলাকে তাৰিব নোৱাৰেতো তাৰিব পাৰে কৃষ্ণই একান্ত চিত্তে কৃষ্ণক ভজিলে আমাৰ লগত থকা অসৎ আচৰণ আৰু দুষ্ট সংবিলাক কি হ'ব দূৰ হ'ব সেইটো কাৰণে সৎসং স্বৰূপ শুদ্ধ বুদ্ধি আৰু চিন্তা আমি সৎসংগলৈ গ'লে শুদ্ধ বস্তু ল'লে শাস্ত্ৰৰ কথা শ্ৰৱণ কীৰ্তন কৰিলেহে আমি তাৰ বিচাৰটো জানিম যদি আমি নাযাওঁ নুশুনো কেনেকৈ পাৰিম গতিকে অমক কৈ থৈ দিছে কথাইছে হে ৰাম কৰ্ণটক হন্ত কথা কৃষ্ণে গোপ কৰি অনাহিকে উপায় সখী সুসংগ কহৰি এই কথাটো কৃষ্ণ উদ্ধৱক কানে কানে কৈছেগে কৃষ্ণই কিছুমান বৰ বেয়া কাম কৰে গম পাইছেনে
তেওঁ যদিও কপট শূন্য একদম সম্পূৰ্ণ নিষ্পৃহ ভগৱান, কিন্তু তেওঁৰ লগতো কিছুমান চতুৰালি আছে, গম পাইছেনে? কৰ্ণকনো ৰাজসভাৰ মাজত দেখা শুনাকে কৈ দিলে কি হয় যে তুমি ধানটোত থকা ভাল আছিলে, এই পতানটো লৈ তোমাৰ কি লাভ আছে? সেই কথাটোকে আকৌ কাণে কাণেহে কৈছে কৰ্ণ। হা, সেই কথাটো তেওঁ কাণে কাণে কৈছে কৰ্ণ। সেই কথাটো নক'লে মানে ভূমিভাৰ আহৰণ হ'ব নোৱাৰিব। নহয়, যেনেকে যি নহওক তেওঁ অন্তৰ্যামী ঈশ্বৰ ন, সেই কথাটো দুৰ্যোধনে শুনাকেতো তেওঁ ডাঙৰকে ক'লেও একো বিশেষ কথা নাছিলে। কৰ্ণৰ কাণত গৈ পেলাই সেই কথাটো তেওঁ ফুচফুচাই কিয় ক'ব লাগে? হা, তত্ত্ব কথাৰ কাৰণে ফুচফুচাই ক'লে, গম পাইছেনে? কাৰণ পতান হ'ল ভক্তি শূন্যতা, গম পাইছেনে বাৰু? গতিকে বীজটো হ'ল কি? বীজ হ'ল শ্ৰীৰাম। জানা শ্ৰীৰামৰ নামে নিজৰ সমস্ত শাস্ত্ৰৰ মূল বীজ। পতানটো হ'ল দুৰ্যোধন দুঃশাসন অহংকাৰ। এতিয়া দুৰ্যোধন দুঃশাসন ৰূপী অহংকাৰ থাকি তুমি কিডাল পাবা? এইটো পতানহে। ধানটোৰ ভিতৰত চাউলটো আছে, তুমি দেখিছা, বীজ ৰূপী ৰাম আছেই। এই পতানটোৰ কি আছে? দুৰ্যোধনে যেতিয়া সুধিলে যে তুমি কিন্তু সঁচা কথা ক'বা, তুমি মোৰ প্ৰাণৰ সখা, মই তোমাক অংগৰাজ্য দান দি উদ্ধাৰ কৰাই নহয় সন্মানো ৰাখিছো। কৃষ্ণই তোমাক ফুচফুচাই কাণত কি কৈছিলে মোক এই কথাটো কোৱা? নহয়, কৃষ্ণক কৰ্ণক কৈছিলে। সেনাপতি একেলগে নহ'লে যুদ্ধ লাগিব নহয়। তেতিয়া মানে কৰ্ণই তেতিয়া ক'লে, সখা তোমাক এতিয়া কথাটো কম, তুমি মানিয়ে নল'বা নহয়। বোলে আজি তুমিও মিছা মাতিবা তেতিয়াহ'লে, আজি তুমিও মিছা মাতিবা তেতিয়াহ'লে। তেওঁ কৈছে কি ক'লে কোৱাচোন? বোলে ধানটোৰ ভিতৰত চাউলটো, পতানটোৰ ভিতৰত কি? বোলে তুমি আৰু সেনাপতি এতিয়া হোৱাৰ আশা ত্যাগ কৰা। পিতামহ ভীষ্মই সেনাপতি হ'ব লাগিব, তুমি আৰু এতিয়া প্ৰথম সেনাপতি হ'বলৈ নোপোৱা, তুমি প্ৰাণৰ সখাক ফাঁকি দিলা। কিন্তু কৃষ্ণ হ'ল ভক্তিৰ ৰহস্য তত্ত্ব। কৰ্ণক শুদ্ধ কথাই কৈছে। এই পতান ৰূপী অহংকাৰৰ ফালে থাকি কি লাভ আছে? মই ৰূপী কৃষ্ণ যিফালে আছে তুমি তালৈ যোৱা, গম পাইছেনে? এই তত্ত্ববিলাক আমাক দেখাইছে। এই কথাটো উদ্ধৱক কাণে কাণে কৈছে কৃষ্ণই। এই ৰহস্য ভক্তিৰ কথাটো কাণে কাণে কৈছে। বোলে কিয়? কাৰণ কৃষ্ণ বৈকুণ্ঠ পয়ণৰ দৃশ্য চাবলৈ দেৱতাসকল, ব্ৰহ্মা, হৰ আদি সকলো চকু মেলি ৰৈ আছে। একান্ত চিত্তে কৃষ্ণক কেৱল সেই জনমত ভজিছে উদ্ধৱে। কৃষ্ণই যিজনে তেওঁৰ চৰণ একান্ত চিত্তে ভজিছে, ভক্তি জ্ঞানটো তেওঁকহে দিব। বাকী সকলেও চকু মেলি চাই আছে নহয়, তেওঁলোকক নিদিলেও সেইটো কাৰণে আচল গুৰুত্বপূৰ্ণ কথাটো আহি উদ্ধৱৰ কাণত তেওঁ কৈছে গুপ্য কৰি, যে কৰ্ণত কহন্ত কথা কৃষ্ণে গুপ্য কৰি, নাহিকে উপায় সখী সুসংগক কৰি। ময়েই সৎসংৰূপ, মই ৰূপী সৎসংগক যদি কেনেবাকে কোনোবাই ধাৰণ কৰিব পাৰিছে, তেতিয়াহ'লে মোক পোৱাৰ পথটো প্ৰশস্ত হৈ যাব। আমাকো নাপাৱই কোনো জ্ঞানী কৰ্মী লোক। জ্ঞানীজনে জ্ঞানৰ অহংকাৰ নাপায় আৰু কৰ্মীজনে কৰ্মৰ বন্ধনৰ বাবে নাপায়। কৰ্মীজনক কৰ্মৰ বন্ধনে বেৰি থাকে আৰু জ্ঞানীজনক জ্ঞানৰ অহংকাৰে আৱৰি থাকে। সেইটো কাৰণে কি বুলি কৈছে? সাধু সংগে অৱশ্যে বৈশ্য কৰে মোক। আৰু মোৰ ভকত স্বৰূপ সাধু সংবিলাক কি? তেওঁলোকে নিজকে সদায় বিনম্ৰ কৰি ৰাখিবলৈ অভ্যাস কৰে। যিহেতু তেওঁলোকক জ্ঞান গুৰুৱে দিয়ে, তেওঁলোকে গুৰুৰ চৰণ চিন্তা কৰি তেওঁলোকে মোক উপাসনা কৰে, যে তেওঁলোকৰ মনত আৰু মই অহংকাৰ বাস ল'বলৈ নিদিওঁ সুবিধা। কাৰণ গুৰুজনক সন্মুখ কৰি লোৱাৰ পাছত অহংকাৰ কেনেকৈ আহিব? গুৰুজনে দিয়া জ্ঞানেৰে সতিহা আমি ঈশ্বৰ উপাসনা কৰিছোঁ, আমিতো তাৰ গৰাকী নহয়। গতিকে তেনে শুদ্ধ বিনম্ৰ ভাৱ এটা যেতিয়া ভগৱন্তই দিব, তাত কিয় অহংকাৰ প্ৰকাশ হ'ব? কৃষ্ণই কৈছে যে সেইকণ কৃপাও মই কিন্তু যাকে তাকে নিদিওঁ। উদ্ধৱ মহন্তক কৈছে, হে ৰাম নপাও মোহ কলা যোগ যজ্ঞ দানে, মহামন্ত্ৰ জপ কোটি শত তীৰ্থ স্নানে, নপাও আমাক একা দোষী উপবাসে, অনকৰয় বৈসমুক পৰম সন্যাসে। কৃষ্ণ সংসাৰী হৈ দেখালে সেইটো কাৰণে। কাৰণ দেখুৱাকে
চুলিত জটা বান্ধি গাত ৰুদ্ৰাক্ষৰ মালা পিন্ধি হাতত ত্ৰিশূল লৈ সংসাৰী হৈ মোক বুজিব নালাগে, সন্যাসী হৈ মোক বুজিব নালাগে। নাপায় বোলে মোক তেনেকে বুজি নাপায়। বোলে কিয়? সন্যাসটো ভিতৰত মই দিম তোমাক। মোৰ ভকতৰ কি হয়? মোৰ ভকতে মোক ভজাৰ লগে লগে মন পবিত্ৰ হয়, লোভ নাইকিয়া হয়, মোহ দূৰ হয়, কাম ভাৱটো নিষ্কামলৈ গতি কৰে, আচৰণ শুদ্ধ, সদাচাৰ, এই সমস্তবিলাকে মোৰ ভকতৰ মাজত আশ্ৰয় লয়হি। কিয় আশ্ৰয় লয়? যিহেতু ভকতৰ পাছত মই ৰক্ষক। সেইটো কাৰণে কৈছে মোক ভজিবলৈ তুমি তপ চপ যজ্ঞ দান এইবিলাক একো কৰিব নালাগে। কি কৰিবলৈ কৈছে? মোৰ ভকতৰ সংগ লোৱা, মোৰ শাস্ত্ৰৰ সংগ লোৱা। ভকতৰ সংগত শাস্ত্ৰৰ কথা শ্ৰৱণ কীৰ্তন কৰি মই স্বৰূপ ঈশ্বৰক একান্ত চিত্তে মোৰ আনন্দ উপভোগ কৰা। এই কথাকেই একাদশ স্কন্ধত আমাক জনাইছে। এই মহামন্ত্ৰ নপাও একাদশী উপবাসৰ কথাটো কৈ গৈছে যে একাদশী উপবাস আমাৰ পালন কৰে। আচলতে উপবাস মানে কি? এটা হ'ল বাস, এটা হ'ল উপবাস। উপবাসটো কি? উপবাসটো আচলতে ভকতৰ বস্তু নহয়, অভকতৰ বস্তুহে উপবাস। ভকতৰ বস্তু কি? ভকত নিজেই ব্ৰতবৃক্ষ। ভকতৰ জীৱনত সদায় ব্ৰত পালন হয়, বাক্যত ব্ৰত আৰু সংযম ৰাখিব। অন্ন চলন ফুৰণ সকলোতেই নিৰ্দিষ্ট ধৰণৰ নীতি নিয়মখিনি মানি চলিব। তেওঁলোকে কেতিয়াও সংযম ভংগ হ'বলৈ নিদিয়ে। জীৱনক ব্ৰতবৃক্ষ ৰূপেৰে সৈতে জীৱন ব্ৰতক সদায় ভক্তিৰ পন্থত ৰত কৰি ৰাখিব। একাদশী উপবাসটো দেখুৱাই পেলা বস্তু, কৃষ্ণ ভক্তিত দেখুৱাই পালন কৰা বস্তু একো নাই। যদি কৃষ্ণক ভজিছে শুদ্ধ চিত্তে শুদ্ধ পথত থাকি, একান্ত চিত্তে শুদ্ধ ভক্তি ভাৱনাৰে সৈতে কৃষ্ণক ভজক। সেইটো কাৰণে কৈছে গোটেই সপ্তাহটো মাছ মাংস খাই একাদশী দিনাখন উপবাস পালি একো লাভ নাই। যদি তুমি ঈশ্বৰক উপাসনা কৰি ঈশ্বৰক যদি তুমি সন্তুষ্ট কৰিব বিচাৰিছা, সদায়ে সেই ব্ৰত ৰক্ষা কৰা, যিটো ব্ৰত ভাগৱত শাস্ত্ৰই তোমাক প্ৰতিপাদন কৰিছে। গীতাই যিটো ব্ৰতক প্ৰতিপাদন কৰিছে, সেই ভক্তিৰ সংস্কাৰযুক্ত ব্ৰতটো আমি পালন কৰিব লাগে। হে ৰাম আন কৰ্ম কৰি আমি চাতৈ মৰৈ লোকে, অভকতৰ সংগত হয় মকে পাৱৈ মোকে। ক'ত পাই বুলি কৈছে? উদ্ধৱক কৈছে মোক নাপাম বুলি যে তুমি ক'লা, এইটো মই তোমাৰ সংশয় দূৰ কৰি দিলো। মোক পাবা, কিন্তু এভাগে দেহধাৰী হৈ নোপোৱা। বোলে কিয়? মই আগতেও দেহধাৰী নহয়। মই এই ভাগৱত বৈকুণ্ঠপতি, মই এই ভগৱান, মই এই নিৰ্গুণ নিৰাকাৰ তত্ত্ব, মই কৃষ্ণ এনেও সাকাৰ নহয়। সেই মোৰ বানৰ বান্ধৱ উদ্ধৱ, মই নিৰ্গুণ আৰু নিৰাকাৰ। গীতাত এই কথাটো কৃষ্ণই জ্ঞান যুগত কৈছে। অজো অপিছনবদ্বয় আত্মা ভূতানামি স্বৰো অপিছনঃ প্ৰকৃতিম সাম অধিষ্ঠায়া সম্ভমামি আত্ময়া। অজ অজো অপি অৰ্থাৎ মোৰ জন্ম নাই, অজ মোৰ মৃত্যু নাই, অপি কিন্তু শনবদ্বয় আত্মা, ময়ে হলো পৰম পবিত্ৰ শুদ্ধ আত্মা। প্ৰকৃতিম সাম অধিষ্ঠায়, ময়ে প্ৰকৃতিত অধিষ্ঠান হওঁ সেই আত্মা ৰূপেৰে আহি। প্ৰকৃতি হ'ল আমাৰ দেহ, আমাৰ আত্মা হ'ল পুৰুষ। সেইটো কাৰণে প্ৰকৃতি আৰু পুৰুষৰ তত্ত্বৰ মাজত আমি প্ৰত্যেকে বাস কৰি আমি প্ৰকৃতি পুৰুষৰ মাজত অৱস্থান কৰোঁ। তাকে কোৱা হয় মধ্যম পাণ্ডৱ। প্ৰকৃতি আৰু পুৰুষৰ মাজত অৱস্থান কাৰণে মধ্যম পাণ্ডৱ। অৰ্জুনক সেইটো কাৰণে মধ্যম পাণ্ডৱ বুলি কোৱা হয়। এই প্ৰকৃতি পুৰুষৰ তত্ত্বৰ মাজত কৈছে যে অন্তৰংগা শক্তি ৰূপেৰে মই আত্মা, বহিৰংগা শক্তি ৰূপেৰে ময়ে প্ৰকৃতি। ভগৱান কৃষ্ণই জ্ঞান যুগত এই কথাটো গীতাত কৈছে যে মই অন্তৰংগা শক্তি ৰূপেৰে আত্মা আৰু বহিৰংগা শক্তি ৰূপেৰে মই হলো প্ৰকৃতি। আৰু হে অৰ্জুন, মই জন্ম মৃত্যু তিৰোৰহিত, মই অজ, মোৰ জন্ম মৃত্যু এইবিলাক নাই। মোৰ যেতিয়াই ইচ্ছা হয় মই তেতিয়াই মোৰ অন্তৰংগা শক্তিৰ যোগেদি মই ৰূপ ধাৰণ কৰিব পাৰোঁ।
আৰু এই অৱতাৰত দাপৰ যুগত মই তোমাৰ সন্মুখত কৃষ্ণ ৰূপেৰে দেখা দি মোৰ পৰম পবিত্ৰ যি দিব্য স্বৰূপ 18টা যুগ সম্বলিত যি গীতা এই গীতা মই কৃষ্ণ নিজেই গীতা শাস্ত্ৰভাগ কৃষ্ণ নিজেই অৰ্জুন ৰূপী জীৱাত্মাক পৰমাত্মা ৰূপী কৃষ্ণই কৈছে জীৱাত্মা আৰু পৰমাত্মা অভিন্ন এইটো কাৰণে জীৱ হৈ শুনে শিৱ হৈ তেওঁ হয় ভাগৱত বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰত ভগৱন্ত কৃষ্ণই উদ্ধৱ মহন্ত কি কথাখিনিকে কৈছে যে মই হে মোৰ পানৰ বান্ধৱ উদ্ধৱ মই তোমাক গুপ্য ভক্তি তত্ত্ব কথাটো কৈ দিলো যে মোক যদি তুমি পাব বিচাৰিছা বৈকুণ্ঠপতি বৈকুণ্ঠলৈ যোৱাৰ পাছতো যদি মোৰ সান্নিধ্য তুমি লাভ কৰিব বিচাৰিছা তেতিয়াহ'লে তুমি সৎসংগ অনুভৱ কৰি মোৰ কথাবিলাক শ্ৰৱণ কীৰ্তন কৰিবা এ মুখ্যটো অধিক সখী সাধুৰ সংগম শ্ৰেষ্ঠ সুখটো কি মুখ্য সুখ ধৰ্ম অৰ্থ কাম মুখ্য মুখ্যতেই মনুসংহিতাত থকা নীতি নিয়ম অনুসৰি সুখ সমাপ্ত ভাগৱত শাস্ত্ৰই কৈছে মুখ্য সুখতেই সমাপ্ত সুখ নহয় মুখ্য সুখৰ পাছত যিটো সুখ আছে সেইটো ভাগৱতে দান কৰা সুখ সেই সুখটোক কোৱা হয় ঐত্যান্তিক সুখ সেই সুখটোক কোৱা হয় ঐত্যান্তিক সুখ যিটো আত্মাৰ লগত অনুভৱ হয় যিটো পৰমাত্মা কৃষ্ণৰ কৃপাত প্ৰাপ্ত হয় ক'ত পায় সেইটো হে মুখ্যটো অধিক সখী সাধুৰ সংগম অ যাহাৰৰে নুক স্বৰ্গ সুখু নুহি য'ত সাধু সন্ত মহন্ত মোৰ ভকতৰ সমাগম হয় হে মোৰ পানৰ বান্ধৱ উদ্ধৱ সেইখন ঠাইত মই স্বৰূপ ঈশ্বৰ বিৰাজমান হওঁ মই বৈকুণ্ঠপতি মোৰ গুঞ্জ আৰু লীলাৰ মাজত মই তাত বাস কৰোঁ আৰু তাত যিটো ঐত্যান্তিক সুখ তুমি লাভ কৰিবা সেয়া মুখ্য সুখতকৈ শ্ৰেষ্ঠ আৰু স্বৰ্গ সুখে তাক স্পৰ্শ কৰিব নোৱাৰে স্বৰ্গ সুখে কিয় স্পৰ্শ কৰিব নোৱাৰে স্বৰ্গ সুখটো সদায় কণ্টেক্সুৱেল ঠিকা ভিত্তিক এই আছে এই নাই কিন্তু ঐত্যান্তিক সুখটো অবিনাশী ঈশ্বৰ কৃষ্ণই নিৰাকাৰ ঈশ্বৰ হৈও সাকাৰ তত্ত্বলৈ আহি পানৰ বান্ধৱ উদ্ধৱক ঐত্যান্তিক সুখ দান কৰিছে যে মোক নাপাম বুলি আৰু তুমি কান্দিব নালাগে মই থাকি যাম ক'ত থাকিম বোলে সাধুৰ সংগত মোৰ কথা পাতিবা মই আহি শুনিবি হে সাধু সংগে অনেক পাইলে কমূৰ গতি অদিও লেখা সখী তাক শুনিও সম্প্ৰতি কৃষ্ণই যদি সংশয় ছেদ নকৰে কোনেও সংশয় ছেদ কৰিব নোৱাৰে গম পাইছেনে কাৰণ সংশয় ছেদ কৰিব পৰাজন যোগেশ্বৰ কৃষ্ণ নিজেই তেওঁ কৰি দেখাইছে বুজাই দেখাইছে দশমত তেওঁ লীলা কৰি বুজালে একাদশত তেওঁ নিৰ্গুণ তত্ত্বলৈ আহি নিৰাকাৰ ঈশ্বৰ হৈ তেওঁ আমাক কৰি দেখাইছে চোৱা মোক পাৰ্থিৱ কৃষ্ণক যদি তোমালোকে দৰ্শন কৰাৰ ব্যৱস্থাটো বৈকুণ্ঠলৈ যোৱাৰ পাছত যদিও নাই তাতকেও শুদ্ধ উপায় এটা মোক পাবা বোলে ক'ত পাবা মই ভাগৱততে আছো বাস কৰি ভগৱান কৃষ্ণই উদ্ধৱ মহন্তৰ সন্মুখত ভাগৱতত প্ৰৱেশ হৈ দেখাই দিছে এতিয়া উদ্ধৱ মহন্তক তেওঁ প্ৰৱেশ হৈ দেখাই দি ক'লে যে নাপাম বুলি আৰু তুমি দুখ কৰিব নালাগে বৈকুণ্ঠতে মই আগতেও আছিলো এতিয়াও আছো আৰু ভৱিষ্যতেও থাকিম যিহেতু মই বৈকুণ্ঠপতিয়েই কিন্তু মই তলে যেতিয়া আহিলো মনুষ্যক মই আৰু কেতিয়াও মোৰ তত্ত্বৰ পৰা বঞ্চিত নকৰো মই ক'ত থাকি যাম মই কোটি সূৰ্যৰ সমান উজ্জ্বল ঈশ্বৰ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত কোনেও চাবই নোৱাৰিলে ইমান উজ্জ্বল তেওঁ সেই উজ্জ্বলতা ক'ত প্ৰৱেশ হ'ল ভাগৱতত প্ৰৱেশ হৈ গৈছিল সেইটো কাৰণে ভাগৱত ভগৱন্তৰ বাংময় মূৰ্তি ভগৱন্তৰ শুদ্ধ স্বৰূপ তত্ত্ব ভাগৱত কথাৰ শ্ৰৱণ কীৰ্তনে ভগৱন্ত কৃষ্ণৰ চৈতন্য স্বৰূপক প্ৰকাশ কৰে হে যক্ষ ৰক্ষ বৃক্ষ পক্ষী পশু পালে পালে অস্থি সুদয় অন্তৰ্জাতি অধম চাণ্ডালে
এই সবাতো অধিকয়নে কপাপমতি ভকতৰ সংগত পাইলে কমূৰ গতি কৈ দিছে যে স্ত্ৰী শুদ্ধ অন্তৰ্জাতি অধম চাণ্ডাল এইসকলক পাপৰ পংগৰ পৰা কোনেও উদ্ধাৰ কৰিব নোৱাৰে। হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ, মোৰ পৰম পবিত্ৰ ভকতৰ সংগত যদি মোৰ গীতা ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তন যদি কৰে তেতিয়াহ'লে কি হ'ব? মই স্বৰূপ ঈশ্বৰৰ আশীৰ্বাদ পাব। হে বিভীষণ বীৰ বিষ পৰ্বা বলিবান ও জাম্বৱন্ত জটায়ু গ্ৰীব হনুমান এ মালা কৰ কুজি ব্যাধ ধৰ্ম তুলাধাৰ অদিজ ভাজা বজবাজি গোপী অনাচাৰ। গোপীসকলৰ আচাৰ নাছিলে, অনাচাৰী আছিলে বুলি কিয় কৈছে? তেওঁলোকৰ একান্ত স্বামী পুত্ৰ পৰিবাৰ থকা স্বত্তেও কৃষ্ণক ভজিছিলে। গম পাইছেনে বাৰু? কিন্তু ভগৱান কৃষ্ণক ভজাত কিমান পবিত্ৰতা আছে উদ্ধৱ মহন্তক কোৱাৰ চলেৰে ভাগৱত শাস্ত্ৰই আমাক কৈছে। হে নাহি তপ ব্ৰত শৌচ নপঢ়িলে বেদ নজানয় জ্ঞানয় একো শাস্ত্ৰ তত্ত্ব ভেদ কেৱলে সাধুৰ সংগে সুখে পাইলা গতি হত সংগত পৰে নাই উপায় সম্পত্তি। গীতা হ'ল আমাৰ কি? গীতা হ'ল আমাৰ এক ঈশ্বৰৰ তত্ত্বত আশ্ৰয়। সেইটো কাৰণে হ'ল গীতা কি? গীতা গুৰু গোবিন্দ, গুৰুৰূপী গোবিন্দৰ চৰণত আমাৰ শৰণ আৰু আশ্ৰয়। ভাগৱত কি? ভাগৱত সেই আশ্ৰয় পাওঁতাসকলৰ সৎসংগ। কাৰ সৎসংগ? উদ্ধৱৰ সৎসংগ কৃষ্ণ, গোপীৰ সৎসংগ কৃষ্ণ, হয়নে নহয়? বিদুৰৰ সৎসংগ মৈত্ৰেয়, হয়নে? পৰীক্ষিতৰ সৎসংগ তেওঁ গুৰু শুকদেৱ, সহস্ৰ ঋষিৰ সৎসংগ সৌনকাদি সহস্ৰ ঋষিৰ সুতমুনি। এই তত্ত্ববিলাকক আমাক ভাগৱতে দেখাইছে। অৰ্থাৎ সৎসংগ স্বৰূপ ঈশ্বৰ তত্ত্বৰ অনুভৱ শাস্ত্ৰৰ নয় আৰু বিচাৰৰ যোগেদি আমি যদি লাভ কৰিব পাৰোঁ তেতিয়াহ'লে নেদেখা ঈশ্বৰজনক আৰু আমি কেতিয়াও নাপাওঁ বুলি মনতে অনুশোচনা কৰিব নেলাগে। ভাগৱতৰ কথাৰ মাজতে ভগৱান বিৰাজমান আছে। হে দেৱতু তীৰ্থটো কৰি ভকতে সেৱৰ। ভাগৱতে একাদশ স্কন্ধত বৰ ডাঙৰ আমাক সিদ্ধান্ত দিছে। কি দিছে? দেৱতু তীৰ্থটো কৰি ভকতে সেৱৰ। দেৱতা ইন্দ্ৰতকৈও শ্ৰেষ্ঠ এজন ভকত। কাতকে শ্ৰেষ্ঠ? এখন তীৰ্থতকৈ এজন ভকত শ্ৰেষ্ঠ। কিয় শ্ৰেষ্ঠ? ভকতজন আগত যাব, পাছত ভগৱান কৃষ্ণ যাব। সেইটো কাৰণে ভকতজন শ্ৰেষ্ঠ। ভকতক ভজিলে গুচয় কৰ্মজৰ। কৃষ্ণই উদ্ধৱক কৃষ্ণক ভজিবলৈ প্ৰত্যক্ষভাৱে কোৱা নাই। কি বুলি কৈছে? মোৰ কথা শ্ৰৱণ কীৰ্তন কৰা মোৰ ভকতকে তুমি ভজিবা। ভকতজন কি? মোৰ চৈতন্য ৰূপ, তেওঁ হৃদয়ত ময়ে প্ৰৱেশ হৈ থাকো। সেইটো কাৰণে কি বুলি কৈছে? ভকত স্বৰূপ ভগৱানক যদি তুমি ভজা তোমাৰ কৰ্মবন্ধনৰ যি জড়তা, এই জড়তাটো চৈতন্য হৈ যাব। জড়তাৰ পৰা তুমি মুক্ত হ'বা। জড়তাৰ পৰা মুক্ত কেৱল কোনে কৰিব পাৰে? কৃষ্ণই কৰিব পাৰে। উদ্ধৱ মহন্তক কৰি দেখাইছে যে ডাঙৰ তীৰ্থ তপব্ৰত কৰিবৰ কোনো প্ৰয়োজন নাই। মোৰ একান্ত ভকতৰ চৰণ সেৱা কৰি মোৰ কথা শ্ৰৱণ কীৰ্তন কৰিবা, মই তাতে বিৰাজমান। হে কৰৈতে বে ভকতি চৰম মুক মানি কহিলো তোমাত ইটো সখী তত্ত্ববাণী। একাদশ স্কন্ধত উদ্ধৱ মহন্তক মূল তত্ত্ববাণীটো কৈ দিলে। আৰু এই মূল তত্ত্ববাণীটোকে মাধৱ মহাপুৰুষে নামঘোষাৰ 4 নম্বৰ জোকা ঘোষাত নি আমাক দান কৰিছে। ও একান্ত ভকত হবে
অ নিৰ্গুণ কৃষ্ণৰ গুণ অ গাৱে সদা বসিয়া যথাত অ বৈকুণ্ঠকো পৰিহৰি অ যোগী হৃদয় এৰি ও থাকা হৰি সাক্ষাতে থাকা হৰি সাক্ষাতে তথাত অৰ্থাৎ একাদশ স্কন্ধত উদ্ধৱ মহন্ত কৃষ্ণ ভগৱানে তেওঁ থকা ঠাইকণ মৈত্ৰৰ ভকতৰ মাজত ভাগৱত কথাৰ শ্ৰৱণ কীৰ্তন আৰু মননৰ যি নিৰ্গুণ নিৰাকাৰ তত্ত্ব যি ৰহস্য ভক্তি এই ৰহস্য ভক্তিকে মাধৱ মহাপুৰুষে নামঘোষা শাস্ত্ৰৰ ৩ নম্বৰ জোকা ঘোষাত আমাক নি দেখাইছে এই মইয়েৰে ভকতৰ নাহিকে অন্তৰ অ মূৰ সংগয়েৰে সৰি সংগতি সন্তৰ অ এতেকে লয়ুক সাধু সংগ সৰ্বক্ষণ অ শুনিও ক সখীয়াবে সাধুৰ লক্ষণ অ ভকতে সমস্তে পুণ্যৰ হৈ পাত ও জানি নিজ ধৰ্মতে যি মুক ভজয় মাত্ৰ নিজৰ সমস্ত বেদৰ যি ধৰ্ম আছিলে সমস্তখিনিক ত্যাগ কৰি মোৰ ভকতে কেৱল মোক ভজিব ভগৱান কৃষ্ণই কৈছে সেইজন ভকতৰ মাজত মই ভগৱান কৃষ্ণ বিৰাজমান সেইটো কাৰণে কৈছে মোৰ ভকতৰ তুমি চৰণ সেৱা কৰি মোক উপাসনা কৰিবা এ সুদি বিশ্বাসয় মোৰ কৰিলে কবচ অ সেহি মহাসাধু সখী কহিলো ৰহস্য যিজনে সুদি বিশ্বাসে মোক ভকতি কৰিলে মোকে একমাত্ৰ ঈশ্বৰ বুলি যিজনে মোক উপাসনা কৰিলে উদ্ধৱ মহন্তক কৈছে হে উদ্ধৱ সেইজনে সাধু সেইজনেই মোৰ ৰহস্য ভক্তি একমাত্ৰ সেৱক হে আন দেৱ নৰাধে ন সাধে স্বৰ্গ কাম ও নেৰৈ সুখে দুখে মুখে মোৰ গুণ নাম হে মোৰ মূৰ্তি মনে নিতে হৃদয়ত ধৰৈ ও জানা সেহি মহাসাধু সখী সুখে তৰৈ কৃষ্ণই দিয়া বাণী আজিলৈকে এটাও অথলে যোৱা নাই ভগৱান কৃষ্ণই কৈছে যে সুখ আৰু দুখ এই সমস্ততে যিজনে মোৰ নাম গুণত মোৰ যশ লীলাক যিজনে কীৰ্তন কেতিয়াও বাদ দিয়া নাই হে মোৰ সখা প্ৰাণৰ বান্ধৱ উদ্ধৱ সেইজনক মই কেতিয়াও লগ নেৰো ভগৱান কৃষ্ণই একান্ত সৎসং সেইজনক কৈছে যিজনে দুখত পৰিলেও কৃষ্ণক ভুজিবলৈ নেৰে যিজনে সুখত পৰিলেও ভগৱান কৃষ্ণক কেতিয়াও নসজাগে নেথাকে সেইজন তেওঁ একান্ত ভকত এ তাৰ সংগে খনেকে আমাকো কৰৈ বৈছ এ পুনু পুনু সখী পান সখী কহিলো ৰহস্য সেইজন ভকতে কি কৰে মোকো বৈশ্য কৰে হে মোৰ পানৰ বান্ধৱ উদ্ধৱ মই তোমাক এই তত্ত্ব কথা জনালো এ জগতৰে ধৰ্ম কৰ্ম জানা নিষ্ঠ কৰি ভকতৰ সংগৰে নুকুনুহে সৰি এ আপুনি দেখিলা গোকুলত মহামতি এ ব্যভিচাৰী দুষ্টা যত গোপৰ যুৱতী কাম ভাবে কেৱলে ভজিলে মাত মুক ও এতেকে পৰমে সুখে পাইলা স্বৰ্গ লোক হে আনে দেখিলো বজ যুৱতীৰ সৰি
ৰৈলো বন্দী উদ্ধৱ গু পীৰ প্ৰেম জৰি হে উদ্ধৱ মই কোন আছিলো জানা মই আছিলো কৃষ্ণ আৰু গোপীৰ মাজৰ যিডাল ভক্তিৰ প্ৰেমৰ জৰি এই জৰিডালেই মই আছিলো কৃষ্ণই উদ্ধৱ মহন্তক কৈছে তেওঁ ভকতিত ইমান সন্তুষ্ট হয় এ থাকো সৰ্বদা সখী তা সম্বাৰ পাশে ও যেহি বোলে সেহি কৰো যেন নিজ দাসে মই অনন্ত কোটি জগতৰ ঈশ্বৰ কিন্তু চোৱা মই বৃন্দাবনৰ গোপীসকলৰ সপেম ভক্তিত কিমান সন্তুষ্ট তেওঁলোকে মোক নতুৱাৰ দৰে নচুৱাই কি কৰে হে কৃষ্ণ হে ৰাম তোমালোকে নাচা আমি তোমালোকক গীত গাওঁ গোপীসকলে ৰাম কৃষ্ণ ধ্বনিৰে গীত গায় আৰু ৰাম আৰু কৃষ্ণই নৃত্য কৰে কৈছে যে যিজন ভগৱানে গোটেই জগতক নচুৱাই থাকো সেইজন ভকতকো সেইজন ভগৱানকো বৃন্দাবনৰ গোপীয়ে নৃত্য কৰে গতিকে মই ভকত বৎসল ভগৱান তেওঁলোকৰ ভক্তিৰ প্ৰেমৰ ময়েই হলো নিগুণ আৰু নিৰাকাৰ জৰি হে এতেকে উদ্ধৱ তুমি তেজা বেদ পন্থ ও জীৱা জানা শুনা সবে এৰা আন গন্ধ যিমান জানিলা যিমান বুজিলা বেদৰ পন্থটোকো তুমি এতিয়াৰ পৰা ত্যাগ কৰা বোলে কি মই হলো বেদৰ ঈশ্বৰ মই হলো পুৰুষোত্তম মই তোমাক এই অৱতাৰ ধাৰণ কৰি মোৰ নতুন শুদ্ধ ধৰ্ম তোমাক মই এতিয়া দান কৰিছো হে একে মুত মাত তুমি লয়ো কহৰণ ও নকৰিবা ভয় মহি কৰিবুৰ খান এ সত্যে বোলো উদ্ধৱ বান্ধৱ তুমি মৰ্ম মোক যেবে নজানে তেৰে সেয়ান কৰ্ম ভকতি তৰিবে তুমি থিৰ কৰা মতি লয়ো সাধু সংগ সখী সুখে সাধা গতি হে শুনা সভাসদ পদ মহাভাগৱত এই কথা কৈলে কৃষ্ণে গীতাৰ অন্তত সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুধি বিশ্বাসে সখী লৈও কোৱা মাত গীতাৰ অন্তত যোগেশ্বৰে অৰ্জুনক এই মানি কৈছিলে যে হে অৰ্জুন সকলো ধৰ্মক ত্যাগ কৰি তুমি একান্ত চিত্তে তুমি মোত আশ্ৰয় লোৱা মই গুণ মই হলো একমাত্ৰ জগতৰ সৰ্বশ্ৰেষ্ঠ ঈশ্বৰ বোলে কি মই তোমাক সমস্ত দুখ মোচন কৰি মই তোমাক উদ্ধাৰ কৰি দিব পাৰিম উদ্ধাৰ কৰা কামটো ভগৱান কৃষ্ণৰ বাহিৰে বেলেগ কোনেও কৰিব নোৱাৰে নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্তে পাপতে মই কৰিবো নিস্তাৰ মই পাপৰ কাৰণে যাম মই তোমাক কথা দি দিছো তুমি একান্ত চিত্তে মোক যদি ভজা মই সমস্ত পাপৰ পৰা তোমাক উদ্ধাৰ কৰি দিম হে অৰ্জুনতো গীতাৰ কহিলো হৰি তত্ত্ব ঈশ্বৰ কৃষ্ণৰ বাবে লৈও সন্মত চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত হৰিকে কৈ মাত্ৰ সমস্তে শাস্ত্ৰত ইহা কন জানিয়া নকৈ অল্পমতি কদাচিতো নুশুনিব শিষব সন্মতি পাতকীৰো কৰ্মই আছে শুনি মৰি ঘিনে কলি যুগে গতি নাহি হৰি নাম বিনে কৃষ্ণৰ নামে শেষৰৈ পতিতৰো গতি নামৰ মহিমায়াবে
শুনিও সম্প্ৰতি যিটো জনে যাই মাধৱৰ নাম ধৰি পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি। ভাগৱতৰ একাদশ স্কন্ধত ভগৱান কৃষ্ণই তেওঁৰ নামৰ মহিমাটোক উদ্ধৱ মহন্তক বুজাই গুৰুজনাই উপদেশৰ আৰ্হি আমাক কৈছে যে চোৱা, যিজন ভকতে ভগৱন্তৰ নাম লয়, নাম লোৱা ভকতজনৰ পাছত দেৱীসকলে সেৱা কৰি যায়। যিসকল দুৰ্গা ভদ্ৰা কালী বুলি আমাৰ উপাসনা কৰে, সেই দেৱীসকলে ভকতজনৰ পাছে পাছে তেওঁক উপাসনা কৰি যায়। কিয় যায়? যিজন ভগৱন্তক তুমি ভজিছা সেইজন ভগৱানৰ মই চৰণ দৰ্শন নাপাওঁ, কিন্তু তুমি স্বৰূপ ভকতৰ ভকতিৰ বলত তোমাৰ পাছত অহাৰ কাৰণে মই তেওঁৰ নাম শ্ৰৱণ কৰিবলৈ পালো। দেৱীসকলে কি বিচাৰে? ভগৱন্তৰ নিগুণ নাম শ্ৰৱণ কৰিব বিচাৰে। নাম কোনে শ্ৰৱণ কৰে? কৃষ্ণৰ একান্ত ভকতেহে শ্ৰৱণ কৰে। সেইটো কাৰণে একান্ত ভকতৰ পাছত দেৱী স্বৰূপ সাত্বিক সৌন্দৰ্য, সৰস্বতী স্বৰূপ দেৱীৰ গভীৰ বিদ্যা বুদ্ধি, লক্ষ্মী স্বৰূপ দেৱীৰ অষ্ট প্ৰকৃতিৰ ঐশ্বৰ্য সমস্তখিনি নিৰ্বাহ কৰি থাকে। হে মূৰ্তিমন্ত হৈয়া 500 প্ৰকাৰ মুকুতি, হে মোক লৈও বাপ বুলি কৰয় কাকুতি। মুকুতি 5 প্ৰকাৰৰ, সাৰূপ্য, সালোক্য, সাজুৰ্য, সমীপ্য আৰু নিৰ্বাণ। এই 5টাই হ'ল মুক্তি। এই 5টা মুক্তিত 5টা তত্ত্ব আছে। আজি সময় নহ'ব ছাৰ সেই বিষয়ে যাবলৈ, গতিকে আমি আপোনালোকৰ যদি আজ্ঞা হয় আমাৰ দোহাৰিবৰ সময় হৈছে, যিহেতু আমাৰ আৰু এভাগ অনুষ্ঠান আছে নগাঁৱত, 1:12 হ'ল ন, সামৰ হয়। হে পাপ সংহাৰক হৰি নাম মহাবলী, যাৰ ধ্বনি শুনি কম্পি পলাই পাপ কলি। জগতৰে পৰম সুহৃদ হৰি নাম, জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম। হে হৰি ৰাম ৰাম। পাপ সংহাৰক হৰি নাম মহাবলী, যাৰ ধ্বনি শুনি কম্পি পলাই পাপ কলি। জগতৰে পৰম সুহৃদ হৰি নাম, জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম। হে হৰি ৰাম